মিত্ৰজোঁটৰ প্ৰাৰ্থীবিলাকে প্ৰায় সংখ্যক জেগাত জিকিব। কিছু সংখ্যক জেগাত য'ত আমাৰ শক্তি অলপ কম তাতো আমি ভাল দেখিছোঁ। কিয় কংগ্ৰেছ এনেকুৱা কিছুমান অঞ্চলত টকা খাই খাই টিকট দিলে, এতিয়া টকা খাই টিকট দিয়া মানে দুৰ্নীতিৰ লাইচেঞ্চ দিয়া। সেইকাৰণে মানুহে বুজি উঠিছে কংগ্ৰেছক যে ভোট দিব সন্দেহ আছে। বাকী দলবিলাকৰ কথাটো সকলোৱে জানেই। গতিকে মই আকৌ দৃঢ়ভাৱে কওঁ, এই নিৰ্বাচনত আমি খুব ভালদৰে জিকিম আৰু এই নিৰ্বাচনৰ পাছত 26ৰ ইলেকশ্যনত আমি ইজিলি জিকিম। কালি মুখ্যমন্ত্ৰীয়ে কৈছে সাংসদগৰাকী আমাৰ বুলি কৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আমাৰ হাতত যিখিনি তথ্য আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ 2 সন্তান ব্ৰিটিছ নাগৰিক আৰু মই জনামতে ছোৱালীগৰাকী ইংলেণ্ডত জন্ম হৈছিল, মানে এগৰাকী ল'ৰা নে ছোৱালী এগৰাকী ইংলেণ্ডত। গতিকে ঠিক আছে, জন্মসূত্ৰে তেওঁ বাৰু ব্ৰিটিছ নাগৰিক, কিন্তু এগৰাকী সন্তান ভাৰতবৰ্ষত জন্ম হৈছিল আৰু মই শুনিছোঁহে তেওঁ বোলে সেই ভাৰতীয় পাছপৰ্ট বা ভাৰতীয় চিটিজেনশ্বিপ ত্যাগ কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে। গতিকে ভাৰতৰ মূল বিৰোধী দলৰ উপদলপতিৰ ল'ৰা ছোৱালীয়ে যদি বাল্য অৱস্থাত ভাৰতবৰ্ষৰ নাগৰিকত্ব বাদ দিয়ে, সেইটো ভাৰতৰ কাৰণে অত্যন্ত দুখজনক কথা বুলি মই অনুভৱ কৰোঁ। আৰু মোৰ ল'ৰা ছোৱালী ইণ্ডিয়ান হয়, এই গোটেই কথাখিনি কৈ দিলে হ'ল, আমিতো কাপন কৰিম। আপোনালোকে ভাৰতীয় ধৰক এনআই হওক বা অন্য কথাটো মই আপোনাক কৈছোঁ, আপোনাৰ ল'ৰা ছোৱালীয়ে আপুনি যদি গৈ আজি ইণ্ডিয়ান চিটিজেনশ্বিপটো এনাউন্স কৰে, আপোনাৰ বিৰুদ্ধে কোনোবাই কেছ ল'ব নেকি? কিন্তু এইটো নৈতিকতাৰ কথা। মই ভাৰতীয় হৈ মই যদি ইংলেণ্ডৰ মানুহ হৈ যাওঁ আৰু মই ভাৰতত ৰাজনীতিত দপদপাই থাকিম, মোৰ ল'ৰাটোৱে নাবালক অৱস্থাত চাৰেণ্ডাৰ কৰিব। নাই নাবালক অৱস্থাত চাৰেণ্ডাৰ কৰিবলৈ পিতৃ মাতৃয়ে কৰিব লাগে। নাবালক অৱস্থাত মোৰ কাৰোবাৰ ল'ৰা যদি 20 বছৰত গৈ পেলাই ইংলেণ্ডৰ চিটিজেনশ্বিপ লৈছে, আমেৰিকাৰ চিটিজেনশ্বিপ লৈছে, বেলেগ কথা। কিন্তু 3-4 বছৰীয়া ল'ৰাইটো নিজে ৰিনাউন্স কৰিব নোৱাৰে। পিতৃ মাতৃয়ে লিখি দিব লাগে যে মোৰ ল'ৰাই বা মোৰ ছোৱালীয়ে ইণ্ডিয়ান চিটিজেনশ্বিপ বাদ দিলে ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিব খুজিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সেই কামটো কৰিছে নে নকৰিছে